ঘৰ বনোৱাৰ সপোনত সহায় কৰাৰ বাবে আজি এবছৰে বঙাইগাঁৱত খুব ধুনীয়া ব্যৱসায়িকভাৱে সফল হৈ উঠিছে স্মল বিজনেছ। এবছৰ কমপ্লিট কৰাৰ পিছতে আজি আমি বঙাইগাঁও টাইমছ তেওঁৰ ওচৰলৈ আহিছোঁ কিছু কথা লৈ। গতিকে প্ৰথমে স্বাগতম জনাইছোঁ বঙাইগাঁও টাইমছৰ মজিয়ালৈ। নমস্কাৰ বঙাইগাঁওবাসী, মই ৰাজীৱ আগৰৱাল স্মল বিজনেছৰ পৰা। আৰু আজি আপোনাৰ প্ৰায় এবছৰ হ'বৰ হৈছে, কেনেকুৱা ফিডবেক পাই আছে, কেনেকুৱা ধৰণে বঙাইগাঁৱৰ মানুহে স্মল বিজনেছক একচেপ্ট কৰিছে? মই যিমান ভাবিছিলোঁ তাতকৈ বেছি ৰেছপন্স পাইছোঁ। বঙাইগাঁওবাসী মই ভবা নাছিলোঁ ইমান ভাল ৰেছপন্স দিব, আৰু মোৰ সপোন লাহে লাহে আগবাঢ়ি যাই আছে। মোৰ সপোন আছিল কি যিমান ঘৰ আছে, মানুহৰ এটা সপোন থাকে কি তেওঁ এজন নিজৰ লাইফত এটা নিজৰ ঘৰ হয়, আৰু মোৰ সপোন আছিল কি সেই ঘৰটো কিমান কম ৰেটত আৰু ভাল কৰি বনাব পৰা যায়। সেইকাৰণে মোৰ সপোন আছিল কি যিমান কম ৰেটত মই মাল প্ৰভাইড কৰাব পাৰোঁ আৰু ভালদৰে ঘৰটো গঢ়ি উঠে, সেইটোৱে মোৰ এটা মটো আছিল আৰু মোৰ এটা সপোন আছিল। মই সেইটোকে লৈ আগবাঢ়ি আছিলোঁ। এবছৰ আগতেও মই এই কথাটোৱে কৈছিলোঁ, আজিও মই এই কথাই কৈ আছোঁ। মোৰ এইটোৱে সপোন আছিল, সেইটোক লৈয়ে মই আগবাঢ়ি আছোঁ। আৰু আজিৰ ডেটত মই খুবেই আনন্দিত কি মোৰ 1 বছৰ কমপ্লিট হ'ল, আৰু বঙাইগাঁওবাসীৰ পৰা মই খুবেই সুবিধা পাইছোঁ, আৰু ভাবাতকৈ বেছি আৰু। কিন্তু তাৰ মাজতে এটা কথা, এটা ঘৰ বনোৱাটো খুবেই কঠিন কাম বৰ্তমান সময়ত, যিবোৰ দাম বাঢ়ি গৈ আছে হাৰ্ডৱেৰ সামগ্ৰীসমূহৰ। এতিয়া সেই ক্ষেত্ৰত আমি দেখিছোঁ যে আপুনি খুব কম ৰেটত, মই বেলেগতকৈ দেখিছোঁ যে আপুনি কম ৰেটত বস্তুসমূহ যোগান ধৰে। গতিকে সেইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? কাৰণ এখন জেগাত বহুত থাকে, বহুত জেগাত আমি কিনো, কিন্তু আপোনাৰ তাত আহি আমি বহুত কমত সেই সামগ্ৰীসমূহ পাওঁ। কেনেকৈ সম্ভৱ? এইটো সম্ভৱ হোৱাৰ কাৰণ কি আমি বাল্ক কোৱান্টিটিত মাল কিনো আৰু ডাইৰেক্ট ফেক্টৰীৰ পৰা আমাৰ মাল পাৰচেজ হয়। যেনেকৈ ফৰ এক্সাম্পল টাটা, তো টাটা আমাৰ ডাইৰেক্ট জামছেদপুৰৰ পৰাই আহে। JSW আমাৰ ডাইৰেক্ট কোম্পানীৰ পৰাই আহে। আৰু যেনেকৈ চেল আছে, তো চেলো আমাৰ ষ্টিল অথৰিটি অফ ইণ্ডিয়া, এইটো আমাৰ বকাৰৰ পৰা আহে। ডাইৰেক্ট আমি প্লাণ্টৰ পৰা পাৰচেজ কৰোঁ, আমাৰ কোনো মিডিয়েটাৰ নাই। যেনেকৈ বঙাইগাঁৱত যিবিলাক ডিলাৰ আছে, সিহঁত আগতে কোম্পানীৰ পৰা মাল যায় ষ্টকিজৰ তাতে, তাৰপিছত যায় ডিষ্ট্ৰিবিউটৰৰ তাতে, তাৰপিছত আহে ডিলাৰৰ তাতে। তো ভায়া হৈ আহে, ভায়া হৈ অহাৰ কাৰণে সিহঁতৰ প্ৰফিট অফ মাৰ্জিন সেনেকৈ সিহঁতে আগতে গুচি যায়, আৰু আমি সেইখিনি বস্তু ডাইৰেক্ট কনজিউমাৰক প্ৰভাইড কৰি আছোঁ। সেইকাৰণে আমাৰ ৰেটটো সবসময় কম থাকে। আৰু আজিৰ ডেটত সকলো কাষ্টমাৰ, সকলো মানুহেই শিক্ষিত, সিহঁতে আহে নিজে চাই জাষ্ট কৰে, মালটো জাষ্ট কৰি লৈ যায়। আজিৰ ডেটত সেনেকুৱা নাই। আৰু আমাৰ কম হোৱাৰ কাৰণে এইটো কি আমি ডাইৰেক্ট বাল্ক কোৱান্টিটিত প্লাণ্টৰ পৰা মাল পাৰচেজ কৰোঁ। ইয়াতে ভায়া কোনেও নাই, কি কোনো ধৰণৰ কোনো নাই, ডাইৰেক্ট কনজিউমাৰ তাতেই যায় মালখিনি। বঙাইগাঁৱত এনেধৰণৰ বিজনেছ কৰোঁতে, আপুনি যিটো বিজনেছ কৰি আছে, তাত কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি? নাই, মই এতিয়ালৈকে কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই। কিন্তু মই আমাৰ বঙাইগাঁওবাসীক এইটোৱে ক'ম কি অলপ জাগ্ৰত হওক। কাষ্টমাৰ বেলেগ দোকানীবিলাকে বা বেলেগে কি কয় নকয় সেইখিনি কথা নুশুনি এবাৰ আহক, দোকানত আহক, দোকানত মাল জাজ কৰক, নিজৰ চকু দি দেখি লৈ যাওক। যিজনে আমি ৰেট কম দি আছোঁ সেই বুলি আপুনি আহক, আহি চাওক বস্তুটো কি হয়। কেলৈ আমাৰ ডাইৰেক্ট প্লাণ্টৰ পাৰ্চেজিং আছে, আপুনি একদম অৰিজিনেল যোনটো পিয়'ৰ মেটেৰিয়েল, সেই মেটেৰিয়েলটোৱে আপুনি পাব, যোনটো ডাইৰেক্ট প্লাণ্টৰ পৰা আহে। কোনো ধৰণৰ কোনো কনভাৰ্জন নাই। যেতিয়া আজিকালি কিছুমান কোম্পানীয়ে গুৱাহাটীত কনভাৰ্জন দি দিছে, ধৰক এটা কোম্পানী আছে বাহিৰত, সেই গুৱাহাটীত কনভাৰ্জন কৰি ইয়াতে মাল দি আছে। যেনেকৈ ছাপ'জ SRMBৰ মেইন প্লাণ্ট হ'ল দুৰ্গাপুৰত, কিন্তু সিহঁতে গুৱাহাটীত কনভাৰ্জন দিছে। এতিয়া কনভাৰ্জনৰ পৰা তাৰ পৰা মাল আনি ইয়াতে সিহঁতে বিক্ৰী কৰি আছে। সেইখিনি আমাৰ নাই, আমাৰ ডাইৰেক্ট প্লাণ্ট পাৰচেজ আৰু ডাইৰেক্ট কাষ্টমাৰক দিয়া, সেইটোৱে আমাৰ মটো। বহুত কম দামত আপোনাৰ ইয়াত পোৱা যায় সেই সামগ্ৰীসমূহ, গতিকে সেই সপোনটো মানুহৰ সঁচাকৈ পূৰণ হ'ব। গতিকে আমি বঙাইগাঁও টাইমছৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু আপোনাৰ এবছৰ হ'ল, গতিকে বঙাইগাঁওবাসী ৰাইজ বা আপোনাৰ কাষ্টমাৰ বুলি ক'ব পাৰোঁ, তেওঁলোকৰ বাবে কি বিশেষ আপুনি আকৌ দিব খুজিছে? যে এবছৰ হ'ল, গতিকে মই কিবা এটা উপহাৰ বুলি ক'ব পাৰে, কি দিব খোজে? মই প্ৰথম যেতিয়া অ'পেনিং কৰিছিলোঁ তেতিয়াও মই কৈছিলোঁ কি আমাৰ যিবিলাক মন্দিৰ মছজিদ বা যিমান আমাৰ আছে ছ'চিয়েল ৱাৰ্কাৰ্ছ আছে, বা ইহঁতৰ যিখিনি বস্তু কাম হয়, সেইটো মই পাৰ্চেজ ৰেটত মাল প্ৰভাইড কৰোঁ। সেইটোতো ধৰক আছে, আগৰে পৰাই আছে মোৰ। কিন্তু যিহেতু মোৰ 1 বছৰ হৈছে, অহা 1 মাহলৈকে আমাৰ দোকানত এটা অফাৰ চলি আছে, চালু কৰিম আমি। সেইটোত আপুনি যিকোনো বস্তুৱে পাৰ্চেজ কৰক, এটা আপোনাৰ কাৰণে ছাৰপ্ৰাইজ গিফ্ট থাকিব। সেইটো আপোনাৰ হোম এপ্লায়েন্সেছ হওক বা যিয়ে হওক, আপোনাৰ কাৰণে ভাল এটা গিফ্ট থাকিব।
লগতে বঙাইগাঁও টাইমছৰ জৰিয়তে আজি যিসকল ৰাইজে আমাৰ চাই আছে বঙাইগাঁও টাইমছৰ পৰা তেওঁলোক যদি আপোনাৰ ইয়াত আহে আৰু যদি কয় আপোনাক যে আমি বঙাইগাঁও টাইমছৰ আপোনাৰ কথা দেখি আপোনাৰ কথা শুনি আমি আপোনাৰ ইয়াত আহিছোঁ, তেতিয়া আপুনি তেওঁলোকৰ কাৰণে কিবা ৰাখিবনে যে বঙাইগাঁও টাইমছৰ কাষ্টমাৰ হয়? কোনোবাই যদি বঙাইগাঁও টাইমছ বা তৰলী বা ৰেফাৰেঞ্চ লৈ মোৰ ইয়াতে আহে, তো সিহঁতক যেনেকৈ আমি 20% যদি কোনো TMTত ডিছকাউণ্ট দি আছোঁ, সেই জেগাত আমি 22% ডিছকাউণ্ট দিম। সেইটো আমাৰ বঙাইগাঁও টাইমছ আৰু তৰলীৰ কাৰণে এটা বিশেষ অফাৰ থাকিব আমাৰ তৰফৰ পৰা। ধন্যবাদ। নিশ্চয়, গতিকে সেই অফাৰ আপোনালোকৰ বাবে অ'পেন হ'ব অহাকালিৰে পৰা। বঙাইগাঁও টাইমছ বা তৰালী বাইদেউ বুলি ৰেফাৰেঞ্চ লৈ আপোনালোকে আহিব পাৰে, যিসকল ইতিমধ্যে চাই আছে আৰু ঘৰ বনোৱাৰ সপোন দেখিছে। আপোনালোকে 20 ঠাইত 22% ডিছকাউণ্ট আপোনালোকে ইয়াতে পাব। গতিকে ধন্যবাদ জনাইছোঁ।